আছামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকতে বিচাৰোঁ। ভিডিঅ'ৰ প্ৰসংগ থাম্বনেইল আৰু টাইটেলত দেখিছে অৰুণোদয় আঁচনি। এতিয়া যে আপোনালোকে প্ৰথম পৰ্যায়ৰ পৰা অৰুণোদয় আঁচনি পাই আছিলে, কোনোবাই দ্বিতীয় পৰ্যায়ত মহিলাসকলে পাই আছিলে, এতিয়া ধৰি লওক আপোনালোকৰ এই যে 9,000 টকা দিওঁতে আপোনালোকে পোৱা নাই, নেপালে, কি হ'ল প্ৰকৃততে, আৰু আপোনালোকে আগন্তুক সময়ত পাবনে? আপোনালোকে এই যি 9,000 টকা এইটো আশা কৰিবনে, বা কি হ'বলৈ গৈ আছে, বা আপোনালোকৰ হ'ল কি প্ৰকৃততে? আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জনাইছে আগন্তুক সময়ত আকৌ আপোনালোকে বহুতখিনি মহিলা আছে এতিয়াও, তেওঁলোকে পাব নাপাব ইত্যাদি ইত্যাদি। এতিয়া আপোনালোকে নতুনকৈ আকৌ আবেদন কৰিব লাগিবনে, বা আপোনালোকে এতিয়া যিহেতু ডকুমেণ্ট দিছিলে তাৰপিছতো আপোনালোকে পোৱা নাই, আপোনালোকৰ সেইখিনিয়ে হ'বনে? কি হ'ব কি নহ'ব, প্ৰকৃততে হ'ল কি আচলতে, এই সকলোখিনি বিষয়ে আপোনালোকক জনাবলৈ গৈ আছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিছোঁ। শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। অৰুণোদয় আঁচনি কোনসকল মহিলাই পাব লাগে নাপাব লাগে মই বিশেষ বহলাই নাথাকোঁ, তথাপিতো অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰা হৈছে দুখীয়া দৰিদ্ৰ সীমা ৰেখাৰ তলৰ মহিলাৰ বাবে, বিশেষভাৱে সক্ষম মহিলাৰ বাবে, আৰু কোনোবা যদি বিয়া নাই হোৱা, তেওঁলোক ঘৰতে আছে, বয়স হৈছে, তেওঁলোক মহিলাসকলৰ বাবে, আৰু কোনোবা বিধৱা মহিলাসকলৰ বাবে। এতিয়া আমি দেখিলোঁ এই যি 9,000 টকাটো কিন্তু কি কৰিলে, ভেৰিফিকেশ্যন কৰাৰ নামত সেইখিনি বহুতখিনি মহিলা বাদ পৰিলে, যি নেকি যোগ্য হিতাধিকাৰী। এই যে মই কেইবাটাও ক'লোঁ কোনসকলে পাব লাগে, তাৰ ভিতৰত কোনোবাই বিশেষভাৱে সক্ষম মহিলাও নাপালে, ধৰি লওক বিশেষভাৱে সক্ষম লোকো নাপালে, দুখীয়া ঘৰো নাপালে, তো এনেকুৱা ধৰণৰ কাৰ্যসূচী। প্ৰকৃততে হৈছিল কি, হয় কি আচলতে, আপোনালোকে পাব নাপাব? এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে এইটো যে যিহেতু অৰুণোদয় আঁচনি প্ৰথম হ'ল, দ্বিতীয় হ'ল, এতিয়া দ্বিতীয় হৈ যোৱাৰ পাছত মানে এই যে প্ৰক্ৰিয়াখিনি, চৰকাৰী চাকৰি প্ৰক্ৰিয়াখিনি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল। চাকৰি বাঢ়ি গৈ থাকিলত কি হ'ল, এতিয়া ধৰি লওক প্ৰথম পৰ্যায়ৰ পৰা যি এগৰাকী মাতৃয়ে পাই আছিলে, ধৰি লওক মহিলাই পাই আছিলে, তেওঁলোকৰ ঘৰত কোনোবা সন্তানে ধৰি লওক চাকৰি এটা পাব পাৰে বা পাবই, সেইটো এটা নিৰ্দিষ্ট, কাৰণ কেলৈ চাকৰিটো দি গৈ আছে, নিৰ্দিষ্ট নহয় কোনোবা এগৰাকী মহিলা পাবই। তো পাবই বাবে কি হ'ব, সেই মহিলাগৰাকী চাকৰি যিহেতু হ'লেই তেওঁলোকৰ ঘৰত, তেওঁলোকৰ নামটো বাদ পৰিলে আৰু মহিলাক দিব পৰা হ'ব অৰুণোদয় আঁচনি 3ৰ জৰিয়তে, কাৰণ কেলৈ বহুতো মহিলা পাবলগীয়া হৈ আছে। তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনালে বা চৰকাৰী ফালৰ পৰা আহিলে যে এই মহিলাসকলৰ যাৰ ঘৰত চৰকাৰী চাকৰি আছে, ব্যৱসায়িকভাৱে তেওঁলোক অলপ আগবাঢ়ি গৈছে, সফল হৈছে, সেই মহিলাসকলৰ নাম বাদ পেলাই কি কৰিব লাগে, বাদ পেলাই দিব লাগে, যাতে অৰুণোদয় আঁচনি 3ত সেই মহিলাসকলক ভৰাব পাৰে, যিসকল মহিলা নেকি এতিয়ালৈ পোৱা নাই অৰুণোদয় আঁচনি, অৰ্থাৎ পাবলগীয়া। কাৰণ কেলৈ এতিয়াও বহুতো মহিলা বাদ পৰি আছে, পাবলগীয়া হৈ আছে। তো সেইবাবে কি কৰিলে, সেইটো নিৰ্দেশনা দিলে। কিন্তু কথাটো হ'ল কি, এই ধৰি লওক পঞ্চায়তে কৰিলে কি, যিসকল মহিলাৰ ধৰি লওক পাবলগীয়া হৈ আছিলে, তেওঁলোকৰ নাম কিছুমানে পালে, দিলে, আকৌ আগৰ পাবলগীয়া হৈ থকা মহিলাসকলৰ নাম বাদ পেলাই দিলে। এনেকুৱা ধৰণৰ এটা খেলিমেলি সৃষ্টি হ'ল। সৃষ্টি হোৱাৰ পিছত সকলোখিনি আন্দোলনৰ এটা পৰিৱেশ সৃষ্টি হৈ পৰিলে যে অৰুণোদয় আঁচনি পাবলগীয়া নাই পোৱা, মাজতে কেইবামাহো গেপ পৰিলে। তো তাৰপিছত কি কৰা হ'ল, আকৌ পঞ্চায়তলৈকে লিষ্ট পঠিওৱা হ'ল। লিষ্ট পঠিওৱাৰ পিছত আপোনালোকে হয়তো DC অফিচত আপোনালোকে গৈছে, বা আপোনালোকে আকৌ ডকুমেণ্ট আপোনালোকৰ পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকক জমা দিলে। কিন্তু প্ৰকৃত শেষত হ'লগৈ কি, যিসকলে তেনেদৰে জমা দিলে, পত্ৰ পূৰণ কৰিলে, তেওঁলোকে পালে, হয়তো কিছুমানৰ ডকুমেণ্ট নথিপত্ৰ গুচি নগ'ল, সেইবাবে আপোনালোকৰ তাতে ৰৈ গ'ল, আৰু সেইবাবে আপোনালোকে 9,000 টকাটো নাপালে। আৰু যিসকলে নাপালে, এতিয়া 9,000 টকাটো আশা কৰি লাভ নাই, সেইটো তেতিয়াই গুচি গ'ল। আৰু যদি কাৰোবাৰ একাউণ্টত মেছেজ অহা উপৰিও এতিয়ালৈ সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টটো পৰীক্ষা কৰি চাওক, আপোনালোকৰ একাউণ্টটো কিবা এটা খেলি মেলি হৈ আছে, সেইকাৰণে আপোনালোকৰ সোমোৱা নাই। কিন্তু যিসকল মহিলাই পাবলগীয়া, তেওঁলোকে নাপালে, মেছেজো নাহিলে, একো নাহিলে, তেওঁলোকৰ মহিলাসকলক কি কৰিলে, কাটি দিয়া হ'ল। যিটো নেকি কৰিব নালাগিছিলে, মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি কৰিবলৈ কোৱা নাছিলে। কাৰণ কেলৈ কৈছিলে কি, চৰকাৰী চাকৰি যাৰ ঘৰত আছে সেইসকল মহিলাৰ নাম কাটি দিব লাগে, আৰু যাৰ ঘৰত ধৰি লওক ব্যৱসায়িকভাৱে অলপমান আগবাঢ়ি গৈছিলে, সেইসকল মহিলাৰ অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পেলাই দিব লাগে। কিন্তু কৰিলে কি উল্টাটো, যিসকলৰ একেবাৰে দুখীয়া, যিসকল বিশেষভাৱে কোনোবা সক্ষম, তো এনেকুৱা ধৰণৰ কাটি মেলি অলপ খেলি মেলি কৰি এনেদৰে লিষ্টখন দিলে, আৰু সেইবাবে আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পোৱা নাই। এতিয়া কথাটো হ'ল কি বাৰু, যি নহ'ল, আপোনালোকে যাৰ মেছেজ নাহিলেতো নাপায়, যাৰ মেছেজ আহিলে এতিয়াও যদি সোমোৱা নাই, আপোনালোকে আধাৰ লিংকটো কৰি দিব, তেতিয়া আপোনালোকে পাব। এতিয়া কথাটো হ'ল কি, আপোনালোকে
এতিয়া যি আপোনালোকৰ এইটো কি হ'ব, ধৰি লওক আপোনালোকে এতিয়া পাবনে নাপাব, আগন্তুক সময়ত আপোনালোকৰ কি হ'ব, অৰুণোদয় আঁচনি 4 ওলাবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। অৰুণোদয় আঁচনি 4 ক্ষেত্ৰত আপোনালোকে পাবনে নাপাব, এতিয়া বহুতো মহিলা বাদ পৰি আছে বুলি কৈছে। তো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অৰুণোদয় আঁচনি আপোনালোকে 4 পাব। যিসকল মহিলা বাদ পৰি আছে আকৌ আপোনালোকে প্ৰপত্ৰ দিব লাগিব। প্ৰপত্ৰ দিওঁতে এইবাৰ আপোনালোকে সাৱধানে দিব, যাক দিব লাগে তাক দিব। কাৰণ কেলৈ আকৌ সেইখিনি আপোনালোকক খেলি মেলি কৰিব লাগে, কাৰণ কেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি স্পষ্টকৈ জনাইছে যে যিসকলে পোৱা নাই তেওঁলোকে আগন্তুক সময়ত পাব। বহুতে এটা দুখ লগা বিষয়, এইটো কৰিব নালাগে আচলতে। এনেকুৱা ধৰণৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিয়া নাই দুখীয়া দৰিদ্ৰ সীমাৰ তলৰ পৰিয়ালৰ মহিলাক কাটিবৰ বাবে। তো কিয় কি কেনেদৰে কৰিলে সেইটো এইটো এটা নুবুজা সাঁথৰৰ মাজত পৰি থাকি। তো এইটো কথা আগন্তুক সময়ত আপোনালোকৰ যদি আকৌ প্ৰপত্ৰ আহে, পূৰ কৰিব, কেনেদৰে আহে, কেতিয়া আহে, কি হ'ব নহ'ব, নিৰ্বাচনৰ পাছতে সকলোখিনি হ'ব। আগন্তুক সময়ত আহিলে আপোনালোকক নিশ্চয় জনাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ বাই।